মুখ্যমন্ত্ৰীয়ে কিন্তু এনেকুৱা নাছিলে বোলে মোক ইখন গালতো মাৰে সিখন গালতো মাৰে। তেওঁ এই কথাটো আগতেই কৈ থৈছিলে। ঠিক তেনেকুৱাই হ'ল আজিও। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে এই কথাটো আগতেই কৈছিলে, মোক ইখন গালতো চৰিয়াই সিখন গালতো চৰিয়াই। আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ, আজি তেওঁ কি হ'ল, জুবিন সমাধি ক্ষেত্ৰত হঠাতে উপস্থিত হ'ল। আৰু তেওঁ আচলতে গৈছিলে জাগিৰোড মৰিগাঁও এইফালে, আৰু যাওঁতে যিহেতু পাই গৈছে আৰু সোমাই গৈছে। তেওঁ কৈছে যে মই কথা দিছিলোঁ, দ্বিতীয়বাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হ'ম, আকৌ যেতিয়া বিজেপি চৰকাৰ আহিব, মই তেতিয়াহে জুবিন সমাধিত আহিম। আৰু তেওঁ কথা মতে কামটো কৰি দেখালে, নহয় জানো? কিন্তু এতিয়া এছামৰ মানে এনেকুৱা হৈছে, আহিবি কিয়? আহিলেতো আহিলিয়ে, এতিয়া জুবিনক হেৰি নকৰ কিয়, ন্যায় নিদিয় কিয়? মানে অনেকটা নানান মুনি নানা মত। গতিকে তেওঁ সেইবিলাক আওকাণ কৰি তেওঁ নিজৰ ফেচবুক পেজত লিখিছে যে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলোঁ যে জনসাধাৰণৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিব পাৰিলে আমি জুবিন ক্ষেত্ৰত বাস্তৱায়নৰ দিশত আগবাঢ়িম। আজি সেই প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থত আগবাঢ়ি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গলৈ অজস্ৰ প্ৰণাম জনালোঁ আৰু চলিত কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ। লোকৰ নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰত নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হিচাপে প্ৰায় 3 কোটি টকা ব্যয়েৰে চৌহদ দেৱালৰ কাম কৰি আছে। আৰু বহুখিনি লিখিছে, সেইখিনি বাৰু আপোনালোকৰ ওচৰত মই নকলেও হ'ব, ইতিমধ্যে আপোনালোকে চাগে গমেই পাইছে। তেওঁ গৈছে আৰু যোৱাৰ লগে লগে আপোনালোকে দেখিছে নানান নিউজ তাত একদম গৈ হাল্লা, আৰু মানুহৰতো কমেণ্ট আছেই। আচলতে কি জানে, ভাল কামত সদায় উৎসাহ দিব লাগে আৰু বেয়া কাম কৰিলেহে সমালোচনা কৰিব লাগে। মই কিন্তু মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিলে সদায় ভাল বুলিয়ে কওঁ, আৰু বেয়া কামটো কৰিলে সদায় বেয়া বুলিয়ে কওঁ। আৰু তেওঁ যি ধৰণে কথা দিছিলে ইলেকশ্যনৰ আগত, আৰু সেই কামটো তেওঁ কৰি দেখালে। আৰু এছামৰ তাতে আপত্তি কৰিবলগীয়া কি হ'ল বাৰু? আৰু 3 কোটি টকাৰে তেওঁ কি কৰিব, নিৰ্মাণ কৰিব বুলি কৈছে। আৰু সেই টকা আমাৰ পৰাই তোলা টকা হয়নে নহয়? কিন্তু বিজেপি চৰকাৰৰ দিনত সেইটো কৰিছে, সেইকাৰণে বিজেপিয়ে দিছে বুলি সেই কথাটো ওলাইছে। কিন্তু ইয়াত সমালোচনা কৰিবলৈ মই ক'বলৈ গ'লে একোৱেই নাই। এইখিনিতে আপোনালোকৰ পৰা গালি খালেও মই দুটামান কথা ক'ব লাগিব। বহুতে কৈ আছে নহয় জানো, জুবিন গাৰ্গৰ ন্যায় লাগে। যিসকলে আগতে কৈ আছিলে জুবিন গাৰ্গৰ ন্যায় লাগে বুলি, তেওঁলোক বাৰু এতিয়া ওলাই আহিছেনে? এটাওতো ওলাই অহা নাই। ফেচবুকতে কেইজনমানে অকল জাষ্টিছ লিখি থাকিলে জুবিন গাৰ্গৰ কি ন্যায় পাব নেকি? জুবিন গাৰ্গে এনেও ন্যায় নাপায়। জুবিন গাৰ্গক ন্যায় কি দিব লাগে? মই আজিয়ে নহয়, আজিৰ পৰা যেতিয়াৰ পৰা জুবিন গাৰ্গ মৰিছিলে তেতিয়াৰ পৰা মই কৈ আছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায়। আৰু জুবিন গাৰ্গে কি ন্যায় পাব? যিকেইজন মানুহে জুবিন গাৰ্গক নি পেলাই তাত হত্যা কৰিছে, কিবা কৰিছে, কৈছে আচলতে হত্যা কৰিছে বুলি কোৱাৰ লগে লগে আগতেও মই কৈছোঁ শুনক, তেওঁলোকৰ চাৰ্জশ্বিটত লিখাই আছে, অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰি জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছিল। আৰু মদ খাই পানীত নামিলে মানুহৰ মৃত্যু হয়েই। অকল সাগৰতেই নহয়, চবতে আপোনালোকে চাব, মদ খাই যি মানুহ পিকনিক যোৱা মানুহবিলাকক চাবচোন, মদ খাই পানীত নামিলে তাত মৃত্যুবৰণ কৰিবই। গতিকে এতিয়া যিসকলক শাস্তি দিছে, মুখ্যমন্ত্ৰীয়েতো কৈছে শাস্তি দিছোঁ বুলি, যি সোপাক লগত গৈছিলে তেওঁলোকে বাধা দিব লাগিছিলে, কিন্তু সেই বাধা নিদিয়াৰ কাৰণে বাধা দিলেও নামানে। জুবিন গাৰ্গে যিমান যি নক'লেও লোকে বাধা দিলে কেতিয়াও নামানে। তেওঁ সদায় নিজৰ মতালিত চলা মানুহ। গতিকে তাত সেই 5জনক যি শাস্তি দিছে সেই শাস্তিয়ে, আৰু তাতোতকৈ বোলে আৰু যদি বেছি আশা কৰোঁ বোলে একদম ফাঁচি দিব লাগে, কাৰোবাক ন্যায় দিব লাগে, সেইটো একদম শেষ। আগতেও কৈছোঁ আৰু আজিও কওঁ, মুঠতে নাই। জুবিন গাৰ্গৰ ন্যায় সেইটোৱে। যি জেলত যে এইখিনি দিন আছিলে সেইখিনিয়ে জুবিন গাৰ্গৰ ন্যায় নামত বুলি আপোনালোকে ধৰি লওক। এতিয়া যি নহওক কিয়, 3 কোটি টকাৰে ব্যয় নিৰ্মাণ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে কি কৰিছে, তাত সেইবিলাক কৰিছে। ৱাল চোৱাল দিয়াৰ পৰা আদি কৰি ক'ত কেনেকৈ কি কৰিব লাগে সেইখিনি কৰিছে। আমি যিমানেই চিঞৰ বাখৰ কৰি নাথাকোঁ কিয়, বহুতে কৈছিলে দেখোন আমি 1 টকাকৈ দি হ'লেও কৰিম, 2 টকাকৈ দি হ'লেও আমাৰ ৰাইজে তুলি কৰিব। কেইটা ওলাই আহিলে? ক'ব পাৰিব কোনোবা ওলাই আহিছে বুলি? মুখেৰে এনেই কৰি থাকিলে নহ'ব, বোলে ফুবদাং খুদাচাং এনেই তেনেকৈ ফুলজাৰি মাৰি থাকিলে নহ'ব। হাতে কামে কৰি দেখাব লাগিব, হয়নে নহয়? কিন্তু যিয়ে নহওক, লাষ্টত গৈ পেলাই সেই বিজেপি চৰকাৰ কি হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগিব। আৰু সেইটো একেবাৰে চিৰন্তন সত্য। যিমান আমি গালি নিদিওঁ কিয়, যিমান যি নকৰোঁ কিয়, মুখ্যমন্ত্ৰীয়ে কৰিব। আৰু কেইটামান কথা আছে আপোনালোকক এইখিনিত মই নক'লে নহ'ব, আৰু হয়তো বহুলোকে জানে। জুবিনে হয়
বিজেপি চৰকাৰক বেয়া পাইছিলোঁ, বিজেপি চৰকাৰৰ কামক বহুত সমালোচনা কৰিছিলে নহয় জানো, কিন্তু সেই অনুপাতে হিমন্ত দাই বহুত ভাল কাম কৰিছে বুলিও কিন্তু জুবিন গাৰ্গে কৈছিলে। আৰু অপ্ৰিয় হ'লেও সত্য কথা, জুবিন গাৰ্গে কিন্তু বহুত বেপাৰ বাণিজ্য ব্যৱসায়ো সেই বিজেপি চৰকাৰৰ পৰাই পাইছিলে। আনচাই মই অইনখিনি কথা নকওঁ, একে বৃন্দাবন মাৰ্কেট সেই কা আন্দোলনৰ সময়ত আপোনালোকে সকলোৱে গম পায়। এতিয়া মোক হয়তো কিছুমানে গালি দিব লাগিব, গালি দিলেও একো নাই ভাই, সঁচাটোতো সঁচাই। আৰু এতিয়া আমি এনেই হৈচৈ কৰি লাভ নাই, তেওঁলোকৰ নিজৰ ঘৰৰ মানুহে যি হৈচৈ লাগিব লাগে হৈচৈ লাগিলে। আৰু অজস্ৰ টকা পইচা আছে, অজস্ৰ টকা পইচা নথকা নহয়, একেবাৰে ভিক্ষাৰী নহয়, টকা পইচা আছে, সোঁৱে বাৱে সকলোতে মানে একদম ঐশ্বৰ্য বিভূতি। আৰু সেই কথা হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে বা আন সকলোৱে গম পায়। আৰু তাত আমি এতিয়া লোকৰ কাৰণে গৈ পেলাই মৰি লাভ নাই। বহুত দেখিলোঁ, বহুত শুনিলোঁ, বহুত হৈ গ'ল, কিন্তু সেই জুবিন গাৰ্গৰ সেই তেতিয়াই মোৰ ইমান মানে থকা 37K থকা মোৰ ফেচবুকে নাইকিয়া হৈ গুচি গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁতে। গতিকে সেইটো মই এতিয়ালৈকে আনিবই পৰা নাই, আৰু নাজানো আচলতে মই সেইবিলাক কৰিব, ফেচবুকে খুলিব নজনা হৈ গ'ল। আৰু তাৰপিছত যদি কোনোবাই আহি কয় বোলে তই এতিয়া এনেকৈ কৈছ বুলি ক'লে, একদম ভাল দিম বাপেকে ওচৰত পালে। গতিকে বন্ধু বান্ধৱীসকল, আমি ভাল কামটো সদায় কি কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। আজি মুখ্যমন্ত্ৰী আহিছে, তেওঁ কথা দিছে, কথামতেই তেওঁ কাম কৰিছে। আৰু বোলে হয়, যদি নগ'ল হয় তেতিয়াও কিন্তু এটা ক'লে হয় এইয়া নাহিলে, কিন্তু জিকাৰ পিছতো তেওঁ কিছুমান কাম থাকে, আমি মুখেৰে কিছুমান কাম কৰিলেও নহ'ব। আৰু মোক ক'ব পাৰে এই তই এতিয়া বিজেপি, মোক বিজেপি বুলি কথা নহয়, মই তেতিয়া থাকোঁতেও নাথাকোঁতেও মই মুঠতে সকলোকে ভাল কাম কৰিলে মই সদায় ভাল বুলিয়ে কৈ যাম। 10 বাৰ ক'ম, ভাল কাম কৰিলে ভাল বুলিয়ে ক'ম, বেয়া কাম কৰিলে বেয়া বুলিয়ে ক'ম। মই অন্ধভক্ত নহয়, মই ভক্ত হয় কিন্তু মই অন্ধভক্ত নহয়। গতিকে মই যিটো হয় সেইটোৱে। জুবিন গাৰ্গক ভাল পাইছিলোঁ, জুবিন গাৰ্গক গানক ভাল পাইছিলোঁ, নোপোৱাকৈ থকা নাই, কিন্তু কিছুমান মই মতালিৰ কাৰণে আজি তেওঁ সেয়া হ'ল। আৰু যিসকল লগত আছিলে দিনে ৰাতিয়ে মানে মদ টুপি খাই কি হৈ গ'ল, অতিমাত্ৰা হৈ গ'ল, কোনো কণ্ট্ৰল নাইকিয়া, কণ্ট্ৰলবিহীন। আৰু পবিত্ৰ মাৰ্ঘেৰিটা কিন্তু থাকোঁতে যেতিয়া তেওঁ মেনেজাৰ আছিলে তেতিয়া কিন্তু কি আছিলে, সেইবিলাক নাছিলে, মদ ভাং খোৱা নাছিলে। কিন্তু সিদ্ধাৰ্থও কিন্তু মদ ভাং খোৱা নাছিলে, কিন্তু তেওঁ কি হয়, গায়কজনে মদ ভাং খায়, ভাং বুলিহে কৈ দিছোঁ বাৰু, মদ খায়। গতিকে আপোনালোকে কাক দোষ দিব? কাৰোবাৰ কথা শুনে নেকি? নুশুনে। গতিকে আমি হৈচৈ কৰি কিবা লাভ আছে নেকি? কোনোবাই বিচাৰিব পাৰে, কৰি থাকক, আমি বহুত কৰিলোঁ, মোৰ ফেচবুকে গুচি গ'লগৈ। গতিকে আৰু এইবিলাক কৰি লাভ নাই। মুখ্যমন্ত্ৰীক বহুত ধন্যবাদ দিছোঁ। তেওঁ আজি গৈ তাত সোমাইছে, সুন্দৰ ৰূপে তেওঁ ডিঙিত এখন গামোচাও লৈ গৈছে, সেয়াও দেখাইছে মানুহে নহয় মানে নিউজত মই দেখিছোঁ, ভাল লাগিছে। আৰু মই থামলেন এতিয়ালৈকে মই মানে কৰা নাই, তৈয়াৰ কৰা নাই, আৰু থামলেনখন যেতিয়া মই বনাম মই সেইখন আপোনালোকৰ ওচৰত দিম। গতিকে ভাল কামত সদায় আপোনালোকে উৎসাহ দিব, তাত ডাউন কৰিবলৈ নাচাব। আৰু যাকে যে একেবাৰে মুখ্যমন্ত্ৰী সেই নিউজটো পালে আমি আমুক লাগে, ন্যায় লাগে, সেইটো তোমালোক মুখৰ আগত আহি পেলাই কোৱাহিচোন। ইমান যদি তোমালোকে জুবিন গাৰ্গক ভালেই পোৱা, আহি পেলাই মুখৰ আগত আহি কোৱাহিচোন বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক জুবিন গাৰ্গৰ ন্যায় লাগে, ক'ব পাৰিবনে? ঘৰৰ ভিতৰত ফেচবুকটো মানে লৈ পেলাই তাত কমেণ্ট মাৰি থাকিলে নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।